নমস্কাৰ সকলোকে। আজি বহুত দিনৰ পিছত মই এটা ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব। প্ৰথমে মই তেল এখিনি গৰম কৰি তাতে মই আলুখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। একেখিনি তেলতে দুটা কাটি ৰখা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ৰাখিম। দুটা লং, এটা ইলাচি, দুডোখৰ দালচেনি টুকুৰা তেলতে দিব লাগিছিলে, মই পাহৰি গ'লোঁ। আৰু এয়া গোটা জিৰা এচামুচ দি লৈছোঁ। থেতেলিয়াই লোৱা আদা, নহৰু, জলকীয়াখিনিও মই তেলতে দি লৈছোঁ। আৰু একেটা বাটিতে মই হালধি এচামুচ, ধনিয়া এচামুচ, মিট মছলা এচামুচ আৰু ৰেড চিলি এচামুচ দি লৈ মই এইখিনি পানীয়েদি গুলি লৈ মই আকৌ কেৰাহীত দি ল'লোঁ। দেখিছে ধুনীয়াকৈ, নহ'বা শুকানকৈ দিলে জ্বলি যায়, সেইবাবে মই পানী দি পেলাই এনেকৈ দিছোঁ। অকণমান ভাজি লোৱাৰ পিছত তাতে মই আচল মেইন বস্তু মানে গাহৰি মাংসখিনি দি লৈছোঁ। এতিয়া এইখিনি মই 50% সিজালৈকে মই ভাজি থাকিম আৰু ইয়াৰ পৰা তেল ওলাব গাহৰিখিনিৰ পৰা। ঢাকন লগাই লগাই এনেধৰণে ভাজি থাকিব লাগিব। ঢাকনখন আঁতৰাই মই নিমখটো দি ল'লোঁ। নিমখটো দিলে সোনকালে তেলটো ওলায়। এয়া দেখিছে তেল কেনেকৈ ওলাইছে। আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে চাই শেষত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এতিয়া মই যিখিনি আলু ভাজি ৰাখিছিলোঁ সেইখিনিও দি ল'লোঁ। বিলাহী এটাও দি ল'লোঁ। বিলাহীটো দি এতিয়া ভাজি থাকিম। দেখিছে কেনেধৰণে তেল ওলাইছে। ইয়াত এতিয়া পানী অলপ দি সিজিবলৈ ৰাখি দিম ঢাকন লগাই। আৰু এয়া শেষত মোৰ গাহৰি মাংসখিনি হৈ গ'ল। ইয়াতে অকণমান মান ধনিয়া পাত দুটামান ছটিয়াই মই আৰু ভাতৰ কাঁহীত জুতিহে লগাওঁ। আৰু আপোনালোকে এনেধৰণে বনাই খাই চাব। এতিয়া মই জুতি লওঁ, আপোনালোকে চাই থাকক আৰু যদি ভাল লাগে এনেধৰণে বনাই খাই চাব। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।